সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰদেশ কংগ্ৰেছত আকৌ অন্তঃকন্দল আৰু ৰকিবুল হুছেইন কংগ্ৰেছক আটাইতকৈ ক্ষতি কৰা ব্যক্তি বুলি উল্লেখ কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকে দল ত্যাগ কৰাৰ বা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে আৰু পদত্যাগ কৰি দল ত্যাগ কৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ, কাৰণ নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ আগে আগে এনেধৰণৰ খবৰ স্বাভাৱিকতে একোটা দলৰ বাবে ইতিবাচক নহবই। কংগ্ৰেছৰ বাবেও ই ইতিবাচক খবৰ নহয়, কাৰণ তেওঁলোকৰ এজন নেতাই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্বত থকা এজন নেতাই দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দল ত্যাগ কৰি যোৱাৰ সময়ত তেওঁ এই কথাখিনি কৈ গৈছে যে ৰকিবুল হুছেইনৰ বাবেই মই দল ত্যাগ কৰিছোঁ। কি লিখিছে? নাম তেওঁৰ হুছেইন আহমেদ মাদানী। হুছেইন আহমেদ মাদানী নামৰ এই সদাশয় ব্যক্তিগৰাকীয়ে লিখিছে, আজি এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ। মই মোৰ পদত্যাগ পত্ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছোঁ। অসমত কংগ্ৰেছ দলক আটাইতকৈ ক্ষতি কৰি থকা নেতাজন হৈছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। ফেচবুকত এই পোষ্টটো দি তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰি কৰিছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ নাম হুছেইন আহমেদ মাদানী নামৰ এই ব্যক্তিগৰাকীয়ে উল্লেখ কৰিছে। আমি জানো যে ধুবুৰীত ৰকিবুল হুছেইনে সৰ্বাধিক ভোটত এইবাৰ বিগত লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ৰকিবুল হুছেইন কংগ্ৰেছৰ এগৰাকী বিশেষ ব্যক্তি, এটা সময়ৰ মন্ত্ৰী আছিল আৰু কংগ্ৰেছৰ গুৰি ধৰোঁতা নেতাসকলৰ ভিতৰত অন্যতম এজন নেতা আৰু তেওঁৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুতে ক্ষোভ উচ্চাৰিছিল, অসন্তুষ্টি প্ৰকাশ কৰিছিল। এইবাৰ এইগৰাকী হুছেইন আহমেদ মাদানীয়েও অসন্তুষ্টি প্ৰকাশ কৰিছে। স্বাভাৱিকতে লক্ষণীয়, এজন নেতাৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগৰ আঙুলিবোৰ কিয় উঠে, কি কাৰণত? এজন দুজনে কেতিয়াবা কিবা কৈছে বেলেগ কথা, কিন্তু বিভিন্ন সময়ত বিভিন্ন নেতাৰ মুখত এই কথাবোৰ শুনিবলৈ পোৱা গৈ থাকে বা এনেকুৱা ধৰণৰ লাইনত কথাবোৰ নিবলৈ একাংশই চেষ্টা কৰি থাকে। কংগ্ৰেছ দলৰ ভিতৰত এই অন্তঃকন্দলৰ খবৰ কোনো নতুন কথা নহয়। বিগত সময়ছোৱাতো এনেধৰণৰ বহু কথা ওলাইছিল। তেওঁলোকৰ বহু নেতাই দল ত্যাগ কৰি এনেধৰণৰ কথা কৈছিল যে কংগ্ৰেছ দলত টকা নিদিলে টিকট নাপায়। এতিয়াতো শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীয়েও সেই কথা সদৰি কৰিছে যে কংগ্ৰেছ দলত যদি টকা দিয়া নহয় তেনেহ'লে টিকট পাবলৈ টান। বিশেষকৈ কেইবাটাও সংখ্যালঘু সমষ্টিত টকা নিদিলে ৩-৪ কোটি টকা যদি নিদিয়ে টিকট নাপায়। আৰু এতিয়া আকৌ এইবোৰ কথা, যিবোৰ কথাক লৈ প্ৰশ্ন উত্থাপন হ'বই, এই কথাবোৰ স্বাভাৱিকতে বৰ এটা গ্ৰহণযোগ্য নহ'ব সাধাৰণ ৰাইজৰ বাবে। সাধাৰণ ৰাইজে ইয়াক অতি নৰৰ্থক দৃষ্টিভংগীৰে চায়, কাৰণ নিৰ্বাচনো আহি আছে আৰু নিৰ্বাচনৰ আগে আগে এনেধৰণৰ খাম খেয়ালি, এনেধৰণৰ ক্ষোভৰ উদগীৰণ, তাকো এজন নেতাৰ বাবে দল ত্যাগ কৰিবলগীয়া হোৱা ঘটনা স্বাভাৱিকতে লক্ষণীয়। চামগুৰিৰ কথা যদি চাওঁ, আমি চামগুৰিত দেখিছিলোঁ আমি ৰকিবুল হুছেইনৰ পুত্ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেতিয়া এইবোৰ কথা বিভিন্ন শিৰোনাম দখল কৰি থকা কথা আছিল। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত বিজেপিৰ প্ৰাৰ্থী বা বিজেপিৰ সদস্যসকলৰ মুখত শুনিবলৈ পোৱা গৈছিল কেনেধৰণে তেওঁলোকে দাবী ধমকিৰে এটা একছত্ৰী শাসন চলাবলৈ চেষ্টা কৰে। সেই অভিযোগবোৰ উত্থাপন হৈছিল আৰু সেই অভিযোগবোৰৰ পাছত আমি দেখিছিলোঁ চামগুৰিৰ নিৰ্বাচনী ঢৌটো অন্য প্ৰকাৰে গ'ল। তাৰপিছত অৱশ্যে দীপলু ৰঞ্জন শৰ্মা জয়লাভ কৰিবলৈ সক্ষম হয়, ৰকিবুল হুছেইনৰ পুত্ৰৰ তাত পৰাজয় বৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। মানে পাৰ্শ্বক্ৰিয়াবোৰ থাকি যায়গৈ। এদিনৰ ঘটনা নহয়, মানুহে কথাবোৰ আজিকালি মনত ৰাখি থয়। ৰাজনীতিৰ কথাবোৰ, মানুহজনৰ ব্যক্তিত্বৰ কথাবোৰ, এজন মানুহৰ ব্যক্তিত্বৰ বহুখিনি কথা তেওঁৰ সোঁৱে বাৱে থকা আন একাংশ নেতাৰ মুখেদিয়ে গম পাব পাৰি। সেই ব্যক্তিজন কেনেকুৱা, সেই ব্যক্তিজনৰ আচাৰ আচৰণ কেনেকুৱা, ভিতৰৰ পৰা মানুহজন কেনেকুৱা। এতিয়া এনেধৰণৰ মুকলিকৈ এই বিদ্ৰোহবোৰ, মুকলিকৈ এনেধৰণে পোনপটীয়াকৈ নেতাৰ নাম কৈ দিয়া কথাটোৱে সেই ব্যক্তিজনৰ ভাৱমূৰ্তিত প্ৰভাৱ পেলায়। গাত ক'ৰবাত নহয় ক'ৰবাত এটা দাগ লগায়, ক'ৰবাত নহয় ক'ৰবাত এটা চেকা লগায়, যিটো এটা ৰাজনৈতিক নেতা বা একোটা দলৰ বাবে, এজন ৰাজনৈতিক নেতাৰ বাবে ই বৰ এটা শুভ সংকেত নহয়। ই বহু ক্ষেত্ৰত নৰৰ্থক আৰু বিপদজনকো হৈ পৰিব পাৰে। তাতে আকৌ নিৰ্বাচন আছে সন্মুখত। মন কৰিব এটা কথা যে বিগত কেইবাটাও বছৰৰ পৰা দেখিবলৈ পোৱা গৈ আছে কংগ্ৰেছত এই খেলিমেলিবোৰ বৰ বেছি আৰম্ভ হোৱা হৈ আছে। দুদিন পূৰ্বে আন এজনে অভিযোগ উত্থাপন কৰিছিল, নাম এই মুহূৰ্তত পাহৰি গৈছোঁ, আন দুই এজনে অভিযোগ উত্থাপন কৰি কৈছিল যে গৌৰৱ গগৈ যদি নিজৰ মতে পৰিচালিত হয় তেনেহ'লে ভালদৰে কাম কৰিব পাৰিব, কিন্তু গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক নিজৰ মতে চলাব পৰা নাই। গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ নিৰ্দেশত দল চলাই আছে, যাৰ ফলতেই গৌৰৱ গগৈৰ কিছু বিপদ হৈছে। মানে গৌৰৱ গগৈ যেনেধৰণে পৰিকল্পনাবোৰ গ্ৰহণ কৰিছে তেনেধৰণৰ পৰিকল্পনা হৈ উঠা নাই, কাৰণ ৰকিবুল হুছেইনে বিচৰা নাই গৌৰৱ গগৈ বিচৰা ধৰণে কামবোৰ কৰাৰ। এনেধৰণৰ এটা অভিযোগ, এনেধৰণৰ কিছু কথা অফ কেমেৰা বিভিন্নজনে কৈ থাকে। তেওঁলোকে কয় কি ৰকিবুল হুছেইনে আচলতে গোটেই দলটোকে গ্ৰাস কৰিবলৈ চেষ্টা কৰে। আজিৰ পৰা
এবছৰ পূৰ্বে এনেধৰণৰ অভিযোগ শুনিবলৈ পোৱা গৈছে মানে সময়ে সময়ে ৰকিবুল হুছেইনৰ নামটো শিৰোনামত থাকেই ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰি বিভিন্নজনে বিভিন্ন কথা কৈ থাকে কংগ্ৰেছৰে নেতা আৰু বাকিটো বিজেপি বা আন দলৰ নেতাসকলেতো কয়েই সেইটো স্বাভাৱিক বাৰু অন্য দলৰ নেতাসকলে ক'বই যেহেতু নিৰ্বাচনী বা ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হয় কিন্তু নিজৰ দলৰ নেতাই কোৱা কথাবোৰে বিশেষ তাৎপৰ্য বহন কৰে আনকি নিজৰ দলৰ কংগ্ৰেছ দলত এতিয়া এনেকুৱা এটা অৱস্থা লবি কেন্দ্ৰিক যিটো ৰাজনীতি সেই লবি কেন্দ্ৰিক ৰাজনীতিটো এতিয়া পুনৰ শিপাই গৈছেগৈ এটা সময়ত অলপ হ্ৰাস পাইছিল আকৌ লবি কেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈ গৈছে মানে এওঁ আমুকৰ লবিৰ মানুহ তেওঁ তামুকৰ লবিৰ মানুহ মানে লবি বাৰু থাকে ৰাজনীতিত কিন্তু প্ৰদেশ কংগ্ৰেছত বেছিকৈ শিপাইছে বুলি অভিযোগ এটা উত্থাপন হৈছে এয়া শুনা কথা বিভিন্নজনৰ মুখৰ পৰা বিভিন্ন সূত্ৰৰ পৰা আমি পোৱা খবৰৰ ভিত্তিত এইখিনি কথা সদৰি কৰিছোঁ স্বাভাৱিকতে সকলো কথা পোনপটীয়াকৈ কেমেৰাৰ আগত আহি মানুহে নকয় তেওঁলোকে কিছু গোপনীয়তা অৱলম্বন কৰিব বিচাৰে কিন্তু যেতিয়াই সুযোগ পায় কথাখিনি প্ৰকাশ কৰি দিয়ে যাতে আনেও গম পাওক আৰু সাংবাদিকক বেছিকৈ কয় যাতে সাংবাদিকে আন মানুহক কথাবোৰ কৈ দিয়ে সেয়েহে এই ৰকিবুল হুছেইনৰ কথাই হওক বা আন কেতবোৰ কথাই হওক কংগ্ৰেছৰ ভিতৰৰ পৰা বাৰে বাৰে আমাৰ কাণত পৰে বিভিন্নজনৰ কাণত পৰে আনকি যিবোৰ ফটো ভাইৰেল হৈ থাকে সেই ফটোবোৰো আকৌ কংগ্ৰেছৰে একাংশই ভাইৰেল কৰি দিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈ থৈছিল যে কংগ্ৰেছত তেখেতৰ এজেণ্ট আছে বা কংগ্ৰেছত তেওঁৰ ঘনিষ্ঠ মানুহ আছে আৰু সেই ঘনিষ্ঠ মানুহসকলে টিকটো পাব পাৰে তেনেধৰণৰ এটা ইংগিত মুখ্যমন্ত্ৰীয়ে দিয়ে থৈ দিছে মানে আমি জানো যে কংগ্ৰেছত ক'ৰবাত কংগ্ৰেছীয়েই নিজৰ দলটোৰ উন্নতি হোৱাটো নিবিচাৰে তেনেধৰণৰ কিছু পৰিৱেশ পৰিস্থিতি কংগ্ৰেছত এতিয়াও আছে আৰু সেইসকলক কিন্তু বিচাৰি উলিওৱাত ব্যৰ্থও হৈছে কংগ্ৰেছ দলটো আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীও সেই ক্ষেত্ৰত সফল হ'ব পৰা নাই যিটো তেওঁলোকৰ বাবে চিন্তনীয় বিষয় ভাৰতবৰ্ষৰ সবাতোকৈ পুৰণি দল বহুত বছৰ শাসনতো থাকিলে এতিয়া শাসনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে কিন্তু এই কাৰকবোৰে তেওঁলোকক হয়তো বহুদিনলৈকে শাসনৰ পৰা আঁতৰাই ৰখাৰ আশংকা আছে যদি এই কাৰকবোৰ শুদ্ধিকৰণ কৰি নলয় এই নিৰ্দিষ্ট বিয়োগাত্মক দিশবোৰ যদি আঁতৰাই নলয় তেনেহ'লে পৰিস্থিতি তেওঁলোকৰ বাবে অনুকূল নহ'বও পাৰে বহুদিনলৈকে কাৰণ নিজৰ দলত থাকি নিজৰ দলৰেই খন্দা অতি দৃষ্টিগত হয় বা শুনিবলৈ বেয়া হয় কিন্তু এই কথাবোৰ অলপ চিন্তনীয় আৰু এতিয়া শেহতীয়াকৈ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আন এজন নেতাই যিজন নেতাৰ কথা ইতিমধ্যে ক'লোঁ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্বত আছিলে নাম হৈছে হুছেইন আহমেদ মাদানী আৰু ৰকিবুল কংগ্ৰেছত আটাইতকৈ ক্ষতি কৰা মানুহ বুলি উল্লেখ কৰি তেওঁ দল ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছত পুনৰ গৃহকন্দল তেনেধৰণৰ এক ছবি এতিয়া দেখা গৈছে ৰকিবুলৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰিছে এই নেতাগৰাকী আৰু কি লিখিছে আমি পুনৰবাৰ কৈ দিব বিচাৰিছোঁ লিখিছে আজি এই মুহূৰ্তৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ মই মোৰ পদত্যাগ পত্ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছোঁ অসমত কংগ্ৰেছ দলক আটাইতকৈ ক্ষতি কৰি থকা নেতাজন হৈছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন এই বুলি উল্লেখ কৰি হুছেইন আহমেদ মাদানীয়ে পদত্যাগ কৰা বুলি বা দল ত্যাগ কৰা বুলি সদৰি কৰিছে বৰ বিশেষ কেৱল এজন নেতাই নহয় বহুকেইজন নেতাই এই কথাবোৰ কোৱাৰ বাবে আমি এই পোনপটীয়াখন প্ৰচাৰ আনিবলৈ বাধ্য হৈছোঁ কাৰণ যিজন নেতা শিৰোনামত থাকে ৰকিবুল হুছেইন সেই শিৰোনামত থকা নেতাগৰাকীয়ে যদি এনেধৰণে বিভিন্ন অভিযোগৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্ন ধৰণৰ কথা তেওঁৰ বিৰুদ্ধে কয় স্বাভাৱিকতে ভালো নালাগে এগৰাকী ভাল কবি হয় তেখেত আৰু লগতে ভাল লেখা মেলাও কৰে খুব কিতাপ অধ্যয়নো কৰে কিন্তু এই দাগবোৰ লাগি থাকিব স্বাভাৱিকতে তেওঁ হয়তো দিব নালাগে বাকী তেওঁৰ ব্যক্তিগত কথা সেইবোৰ কিন্তু এই দাগবোৰ লাগি থাকিলে ক্ৰমান্বয়ে তেওঁৰ ব্যক্তিত্বৰ ওপৰত সেই প্ৰভাৱটো পৰি যাব আৰু মানুহে যেনেধৰণে এজন ৰাজনৈতিক নেতাক চাব লাগে তেনেধৰণে হয়তো নাচাব সেয়েহে এই বিষয়বস্তুবোৰ ভালদৰে চালি জাৰি চোৱাটো তেওঁৰো হয়তো ক'ৰবাত ৰাজনৈতিক নেতা হিচাপে দায়িত্ব আৰু জনসাধাৰণ বা সাংবাদিকে ক'বই কাৰণ তেওঁলোক ৰাজনৈতিক নেতা জনপ্ৰতিনিধি তেওঁলোকক যদি জনসাধাৰণ আৰু সাংবাদিকে নকয় কোনে ক'ব সেয়েহে প্ৰতিটো বিষয় দৃষ্টিগোচৰ কৰি দিয়াটো আমাৰো দায়িত্ব আমাৰ সন্মানীয় দৰ্শকসকলৰ এই ক্ষেত্ৰত কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি বিতং তথ্য কিবা থাকে আমি পৰৱৰ্তী সময়তো আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট